হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু আজি আছে কলেজত ফ্ৰেছাৰ্ছ। তো আহিয়ে প্ৰথমটো কাম হ'ল আমাৰ এয়া গামোচা এখন ভাঁজ কৰা। তো গোটেইকেইজনীয়ে মিলি ফটাফট গামোচা এখন ভাঁজ কৰিলোঁ। তাৰপিছতে গ'লোঁ এখন ধুনীয়াকৈ ফুল চাকিয়ে ঠিক কৰি ল'লোঁ, কাৰণ আমাৰ প্ৰথমটো কাৰ্যসূচী আছিলে ৱাল মেগাজিনখন অপেনিং কৰাটো। এয়া মেমে ৱাল মেগাজিনখন অপেনিং কৰিছে, ইমান দিনৰ কষ্ট গোটেইকেইজনীয়ে কৰিছিলোঁ। তো ৱাল মেগাজিনখন অপেনিং হৈ গ'ল। তাৰপিছতে বাকীখিনি কাৰ্যসূচী আৰম্ভ হৈ আছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তাৰপিছতে আছিলে হাই ছেকেণ্ডেৰী পাছ কৰি যোৱা এইটো বছৰৰ ছিনিয়ৰ ষ্টুডেণ্ট যিখিনি দাদা বা আছিল তেওঁলোকক সম্বৰ্ধনা জনোৱা, আৰু এই সম্বৰ্ধনা জনাই আছে। এই সম্বৰ্ধনা সভাৰ পিছতে আমি ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টখিনিক আদৰিলোঁ, আৰু তাৰপিছতে বাকীখিনি কাৰ্যসূচী আৰম্ভ হৈ গ'ল। তো চাই থাকক। আৰু ইয়াত দেখিছে বহুত দিনৰ মোৰ ভাৰ্গৱ দাদাক লগ পালোঁ। তো দাদাক লগ পাই কিনি জেচু আৰু স্বৰ্ণালী অলপ ধেমালি কৰি আছে, সিও লাজ পাইছে অলপ। তাৰপিছতে অনুষ্ঠান আছিলে নৱনীল দা আহিছিলে গান গাবলৈ। তো এয়া নৱনীল দাৰ গানত চববিলাকে নাচি আছে।
তো আজিলৈ ইমানে। আশা কৰোঁ আপোনালোকে যদি ভাল পায় তেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। টাটা বাই বাই।